ৰঙিয়াত আয়োজিত বিশাল ইজতেমাত লক্ষ লক্ষ ইছলাম ধৰ্মাৱলম্বী লোকৰ সমাগম। ৰঙিয়াৰ শোলমাৰীৰ এক বৃহৎ পথাৰত মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিশাল ইজতেমা। উত্তৰ পূৰ্বাঞ্চলৰ 8খন জিলা সামৰি আয়োজন কৰা এই বিশাল ইজতেমাত ইতিমধ্যে লক্ষ লক্ষ ইছলাম ধৰ্মী লোকসকলে সমবেত হোৱা পৰিলক্ষিত হৈছে। আনহাতে ইজতেমাৰ আজি দ্বিতীয় দিনা পুৱাৰ কাৰ্যসূচীৰ পিছত দুপৰীয়া 1:30 বজাত বিভিন্ন জিলাৰ পৰা প্ৰায় 2 লাখ ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ আদায় কৰে। বৃহস্পতিবাৰে ইজতেমাৰ অন্তিমটো দিনৰ কাৰ্যসূচীত 10 লক্ষাধিক ইছলাম ধৰ্মীয় লোকে উপস্থিত হৈ বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিব বুলি জনায় আয়োজক সমিতিয়ে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালাৰ ৰিপৰ্ট, খবৰ 24x7 অসম। দুপুৰীৰ পৰা ইয়াতে আহিছে, গতিকে আমাৰ পৰিৱেশ কেনেকুৱা লাগিছে, কি কিয় আহিছে আপুনি? ইজতেমাটো বহুত গৈছিলোঁ মই, তাতে যিহেতু পৰিৱেশ পালোঁ আৰু মই বহুত শান্তি লাগিলে, মানে প্ৰত্যেকটো মানে বস্তু ডিচিপ্লিন লাগিলে আৰু খোৱাত কৈ লৈ কিনি মানে যিটো মানে পেচাব খানা আছে পায়খানা আছে প্ৰত্যেকটো বস্তু মানে ডিফিকাল্টি পালোঁ, বহুত ভাল লাগিলে, বহুত ধুনীয়া লাগিলে। কিয় আহিছে আপুনি, ইয়াতে কি বিচাৰি আহিছে আপুনি? মই আহিছোঁ যে ইয়াত বহুত মানুহ গোটেই হ'ব আৰু দোৱা কৰিব কালি, এই দোৱাটো মই ধৰিবলৈ আহিছোঁ। আৰু মানে আল্লাহ কি ক'ব, ৰাইজৰ কাৰণে কি ক'ব আপুনি? বহুত শুক্ৰিয়া আদায় কৰিলোঁ ৰাইজৰ কাৰণে। হালকা আমৰাত হৈছে মানে ইজতেমা। ইয়াত আজিলৈকে এতিয়া বৰ্তমান আপোনালোকে দেখিছে প্ৰায় 2 লাখমান মানুহ জমা হৈছে আৰু অহাকালিলৈকে প্ৰায় 4-5 লাখ মানুহ জমা হ'ব। ইয়াৰ এটা উদ্দেশ্য এটাই, এই ইজতেমা পাতাটো আমাৰ যি ইছলাম ধৰ্মী লোকসকল আছে তেখেতলোকৰ ইছলামৰ যিটো গুৰুত্ব, ধৰ্মৰ যিটো গুৰুত্ব, ধৰ্মৰ যিবিলাক নীতি নিয়ম সেইবিলাক যাতে আমাৰ ইয়াতে ডাঙৰ ডাঙৰ বুজুৰ্গবিলাক আহে, সেইবিলাক তেখেতলোকে এইবিলাক বুজাই দিয়ে যে আমাৰ ধৰ্মটো এনেকৈ চলিব লাগে। লগতে এইটো কথা আমাৰ কোৱা হয় যে আমি ভাৰত দেশত, ইণ্ডিয়াত আছোঁ, ভাৰতত আছোঁ, ইয়াত যে আমি ভাতৃত্ব ভাৱ বজাই ৰাখিব লাগিব, আমাৰ মাজত যে মিলা প্ৰীতি থাকিব লাগিব, আমাৰ দেশত যিটো এটা এক হৈ আমি চলিব লাগে, সেই বস্তুটো আমাৰ ইয়াতে ইয়াৰ পৰা ভাতৃত্বৰ প্ৰচাৰ কৰা হয়। লগতে আমাৰ ইয়াত এটা দোৱা হয় ৰাইজৰ কাৰণে, দেশৰ সকলো ব্যক্তিৰ কাৰণে দোৱা হয় যে ইয়াত আমাৰ কোনো হিন্দু মুছলমান বুলি কোনো কথা নাই, ইয়াত সকলোৱে আহিব পাৰে, ইয়াত ভাগ ল'ব পাৰে। ইয়াত আমাৰ চবৰে মাজত চবৰে দিনত এইটোৱে কথা যে আমাৰ ভাতৃত্ব ভাৱটো আমাৰ দেশত থাকক আৰু লগতে আমাৰ ধৰ্মটো যাতে আমাৰ শান্তিৰ যিটো ধৰ্ম শান্তি হিচাপে চলে। ইয়াত আমাৰ ভক্ত বুলি কওঁতে আমাৰ ইয়াত 6খন ডিষ্ট্ৰিক্টৰ মানুহ আছে, 8খন ডিষ্ট্ৰিক্টৰ মানুহ আছে, মৰিগাঁও, দৰং, শ্বিলং, গুৱাহাটী, আমাৰ কামৰূপৰে ৰঙিয়া, আমাৰ বাক্সা, এনেকৈ আমাৰ দক্ষিণ কামৰূপ, এনেকৈ গোটেইখিনি আমাৰ ইয়াত জমা হ'ব। জমা হৈ আমাৰ সেই এটা যিটো ইছলামৰ যিটো নীতি নিয়ম, যিখিনি আমাৰ ইছলামৰ প্ৰয়োজন বস্তু, য'ৰ পৰা আজি আমাৰ ডেকা সমাজ বা আমাৰ মানুহে যিটো আচল ইছলামৰ পৰা আঁতৰি গৈ আছে, আমাৰ মাজত যিটো থাকিব লাগিছিল যে মদ ভাং যোৱা, আজি সকলোৱে সেইবিলাকত গৈ আছে, সেইবিলাকৰ পৰা আঁতৰাই আনি আমাৰ ধৰ্ম যিটো শান্তি শিকাইছে, আমাৰ ধৰ্ম যিটো ভাল বস্তুটো শিকাইছে, সেইবিলাকো ইয়াত আলোচনা কৰা হয়। আৰু লগতে আমাৰ সকলোৰে মাজত যাতে ভাতৃত্ব ভাৱ থাকে, আমি দেশত যাতে এক হৈ থাকিব পাৰোঁ, সেইটো কথা ইয়াত। আখৰি দোৱাত কিমান মানুহ হ'ব বুলি ভাবিছে? আখৰি দোৱাত আমাৰ মিনিমাম 4-5 লাখ হৈ যাব পাৰে, 10 লাখো হৈ যাব পাৰে, একো ঠিক নাই, এইটো কোনো ক'ব নোৱাৰে। থেংক ইউ।